এইটো কাম কৰক, ঘৰত বহি আপুনি প্ৰতিমাহে লাভ কৰিব 20,000কৈ টকা। পোষ্ট অফিচৰ আন এক অভিলাষী আঁচনি। পোষ্ট অফিচে তেওঁলোকৰ গ্ৰাহকসকলৰ বাবে আন এক ধামাকা স্কিম লৈ আহিছে, য'ত নেকি আপুনি আবেদন কৰাৰ পিছত প্ৰতিমাহে ঘৰত বহিয়েই 20,000কৈ টকা লাভ কৰিব। পোষ্ট অফিচে কি স্কিম লৈ আহিছে সবিশেষ তথ্য জনাই আছোঁ। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। এইটো কাম কৰক, ঘৰত বহিয়ে আপুনি প্ৰতিমাহে লাভ কৰিব 20,000কৈ টকা। পোষ্ট অফিচৰ নতুন স্কিম। পোষ্ট অফিচে তেওঁলোকৰ গ্ৰাহকসকলৰ বাবে এক অভিলাষী স্কিম লৈ আহিছে, য'ত ঘৰত বহিয়ে আপুনি প্ৰতিমাহে লাভ কৰিব 20,000কৈ টকা। পোষ্ট অফিচৰ এই নতুন স্কিম চাওঁ আহক। মধ্যবিত্ত লোকসকলৰ বাবে বেংকৰ লগতে ডাকঘৰৰ বিনিয়োগৰ এক অত্যন্ত জনপ্ৰিয় মাধ্যম। ডাকঘৰৰ একাধিক ক্ষুদ্ৰ সঞ্চয় আঁচনি আছে, য'ত ভাল সুদ লাভ কৰিব পাৰি। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল ইয়াত আপোনাৰ ধন সম্পূৰ্ণ সুৰক্ষিত থকাৰ লগতে নিশ্চিত সুতৰ হাৰো লাভ কৰিব। তেনে এক জনপ্ৰিয় আঁচনি হৈছে ডাকঘৰৰ ছিনিয়ৰ চিটিজেন ছেভিংছ স্কিম, চমুকৈ SCSS। এই আঁচনি মূলতঃ 60 বছৰৰ ঊৰ্ধ্বৰ লোকসকলৰ বাবে প্ৰস্তুত কৰা হৈছে। যিসকলে অৱসৰ জীৱনতো নিশ্চিত আয় লাভ কৰিব বিচাৰে, তেওঁলোকে ডাকঘৰ আৰু অনুমোদিত বেংকসমূহত এই আঁচনিত ধন বিনিয়োগ কৰিব পাৰিব। 60 বছৰৰ ঊৰ্ধ্বৰ নাগৰিক অথবা স্বেচ্ছামূলক অৱসৰ লোৱা 55ৰ পৰা 60 বছৰ বয়সৰ ভিতৰৰ ব্যক্তিসকলেও নিৰ্দিষ্ট চৰ্ত সাপেক্ষে এই আঁচনিত বিনিয়োগ কৰিব পাৰে। বৰ্তমান এই আঁচনিত এককালীন সৰ্বাধিক 30 লাখ টকা জমা কৰিব পাৰি। নিয়ম অনুসৰি ইয়াত 5 বছৰৰ বাবে ধন জমা ৰাখিব লাগে, যিটো প্ৰয়োজন অনুসৰি আৰু 3 বছৰৰ বাবে বৃদ্ধি কৰিব পাৰি। এই আঁচনিৰ সুতৰ হাৰ প্ৰতি ত্ৰিমাসিকত ঘোষণা কৰা হয়। 2026 চনৰ জুলাই-ছেপ্টেম্বৰ ত্ৰিমাসিকৰ বাবে এই আঁচনিত 8.2% সুদ প্ৰদান কৰা হৈছে। আয়কৰ আইনৰ ধাৰা 80C অনুসৰি এই আঁচনিত বিনিয়োগৰ ক্ষেত্ৰত সৰ্বাধিক 1.5 লাখ টকালৈকে কৰ ৰেহাই লাভ কৰিব পাৰি। যদি কোনো জ্যেষ্ঠ নাগৰিকে এককালীন ধন বিনিয়োগ কৰে, তেন্তে তেওঁ এই আঁচনিৰ জৰিয়তে মাহে সৰ্বাধিক 20,000 টকাৰো অধিক নিশ্চিত আয় লাভ কৰিব পাৰে। 60 বছৰৰ ঊৰ্ধ্বৰ যিকোনো ভাৰতীয় নাগৰিকে এই আঁচনিত এককালীন ধন বিনিয়োগ কৰিব পাৰে। উল্লেখযোগ্য যে এই আঁচনিত সৰ্বাধিক বিনিয়োগৰ সীমা পূৰ্বৰ 15 লাখ টকাৰ পৰা বৃদ্ধি কৰি বৰ্তমান 30 লাখ টকা কৰা হৈছে। আপুনি যদি ছিনিয়ৰ চিটিজেন ছেভিংছ স্কিমত 30 লাখ টকা বিনিয়োগ কৰে, তেন্তে বছৰি প্ৰায় 2,46,000 টকা সুদ লাভ কৰিব। আৰু এই পৰিমাণ মাহেকীয়া হিচাপ কৰিলে আপুনি প্ৰতি মাহে প্ৰায় 20,500 টকা পৰ্যন্ত লাভ কৰিব। গতিকে যদি আপুনি এই স্কিমৰ প্ৰতি ইণ্টাৰেষ্টেড, তেন্তে ওচৰৰ যিকোনো পোষ্ট অফিচ বা বেংকত যোগাযোগ কৰক।